Dear student, welcome to my YouTube channel. অসমৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কলেজত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িবলৈ হ'লে কি কৰিব লাগিব তোমালোকে যদি অসমৰ ভিতৰত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িব বিচৰা তেতিয়া হ'লে এই ভিডিওটো তোমালোকে চাবা অসমৰ ভিতৰত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িবলৈ হ'লে প্ৰাইভেট নাইবা গভৰ্ণমেণ্ট কলেজত ফাৰ্মাসী এন্ট্ৰেন্স এক্সাম দিব লাগে এই এন্ট্ৰেন্স এক্সামৰ ডিটেইলছ এইটো ভিডিও জৰিয়তে তোমালোকে জানিব পাৰিবা এই এন্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন এপ্লিকেশন কৰিব লাগিব আৰু ইয়াৰ স্টাৰ্টিং ডেট কিমান আৰু ইয়াৰ লাষ্ট ডেট কিমান হ'ব পাৰে আৰু তোমালোকৰ এই এন্ট্ৰেন্স এক্সামৰ ডেটটো কিমান হ'ব পাৰে এই বিষয়ে তোমালোকে জানিব পাৰিবা লগতে 2 নম্বৰ এক্সাম সেন্টাৰ তোমালোকৰ এই ফাৰ্মাসী এন্ট্ৰেন্স এক্সাম ক'ত অনুষ্ঠিত হ'ব ইয়াৰ সেন্টাৰসমূহ ক'ত আছে তোমালোকে এইটো ভিডিও জৰিয়তে জানিব পাৰিবা লগতে জানিব পাৰিবা 3 নম্বৰত আছে এপ্লিকেশন ফিজ 4 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কোন সকল ছাত্ৰ ছাত্ৰীয়ে এই বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে আবেদন কৰিব পাৰিব 5 নম্বৰ সিলেকশন প্ৰসেস 6 নম্বৰ এক্সাম প্যাটাৰ্ন তোমালোকৰ এক্সামটো কেনেকুৱা ধৰণৰ হ'ব আৰু এই এক্সামৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব তোমালোকে সবিশেষ এইটো ভিডিও জৰিয়তে জানিব পাৰিবা 8 নম্বৰ তোমালোকে যদি অসমৰ ভিতৰত গভৰ্ণমেণ্ট কলেজ নাইবা ইউনিভাৰ্সিটিত পঢ়িব বিচৰা তেতিয়া হ'লে সেই গভৰ্ণমেণ্ট কলেজ নাইবা ইউনিভাৰ্সিটি নামবোৰ কি আৰু প্ৰাইভেট institution for B farm and D farm under SSU HS in Assam অর্থাৎ প্রাইভেট কি কলেজ আছে তোমালোকে এইটো ভিডিও জৰিয়তে জানিব পাৰিবা 10 নম্বৰ ফিজ ইন প্ৰাইভেট ইনষ্টিটিউশন তোমালোকে যদি গভৰ্ণমেণ্ট কলেজত সিট নোপোৱা তেতিয়া হ'লে তোমালোকে প্ৰাইভেট কলেজত পঢ়িব পাৰিবা আৰু ইয়াৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব আৰু 11 নম্বৰ ইয়াতে তোমালোকক এই বি ফাৰ্ম আৰু ডি ফাৰ্মৰ স্কোপৰ বিষয়ে থুলমূলকৈ আলোচনা কৰা হ'ব তোমালোকে যদি সঁচাকৈ অসমৰ ভিতৰত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িব বিচৰা তেতিয়া হ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন তোমালোকে সদায় লাভ কৰিব পাৰা ইয়া মই দেখুৱাব বিচাৰিছো 1 নম্বৰত আলোচনা কৰিম এন্ট্ৰেন্স এক্সাম ডিটেইলছ ইয়াতে এক্সপেক্টেড ডেট আলোচনা কৰা হ'ব আৰু 2024 বৰ্ষত SSUHS যি ডেট প্ৰকাশ কৰিছিল হেইটোৰ ওপৰত বেছ কৰি ইয়াতে ডেট প্ৰকাশ কৰা হৈছে expected date 2025 starting date of application তোমালোকৰ এপ্লিকেশন কিতিয়া স্টাৰ্ট হ'ব পাৰে এপ্লিকেশন ডেট 15 মেৰ পৰা আৰম্ভ হ'ব পাৰে যোৱা বছৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 9 মেত ঘোষণা কৰিছিল আৰু 10 মেত SSUHS বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এন্ট্ৰেন্স এক্সামৰ এপ্লিকেশন কৰাৰ এটা নোটিস দিছিল হেই মৰ্বে এই বছৰ ধাৰণা কৰা হৈছে যে তোমালোকৰ এই এপ্লিকেশন স্টাৰ্ট হ'ব মে মাহৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত লাষ্ট ডেট অফ এপ্লিকেশন অৰ্থাৎ তোমালোকে ইয়াৰ কাৰণে যে এপ্লাই কৰিবা ইয়াৰ লাষ্ট ডেট কিমান হ'ব পাৰে ইয়াৰ লাষ্ট ডেট 5 জুন লৈকে হ'ব পাৰে যোৱা বছৰ 29 মে লৈকে হৈছিল কিন্তু এই বছৰ 5 জুন লৈকে হ'ব পাৰে কিন্তু এই ডেটবোৰ তোমালোকৰ ৰিজাল্টৰ ওপৰত ভেৰি কৰিব যদি তোমালোকৰ ৰিজাল্ট আগতীয়াকৈ ঘোষণা কৰে তেতিয়া হ'লে এই ডেটবোৰ আগুৱাই যাব আৰু এক্সাম ডেট 23 জুন 2025 সানডে হ'ব পাৰে এডমিট কাৰ্ড তোমালোকৰ 18 জুনত আহিব পাৰে আৰু ৰিজাল্ট ডিক্লাৰেশন তোমালোকৰ সেকেন্ড উইক অফ জুলাই অৰ্থাৎ জুলাই মাহৰ সেকেন্ড উইকত এই ৰিজাল্ট ঘোষণা কৰিব পাৰে এইবোৰ কিন্তু এক্সপেক্টেড ডেট এতিয়া আহিছো যে এক্সাম সেন্টাৰ ক'ত থাকিব পাৰে এইবোৰ হৈছে এক্সপেক্টেড সেন্টাৰ যেনেকৈ গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ তেজপুৰ বৰপেটা লখিমপুৰ ডিফু ডিব্ৰুগড় ধুবুৰী আৰু কোকৰাঝাৰ এইকেইখন ডিস্ট্ৰিক্টত তোমালোকৰ এই ফাৰ্মাসী এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব আৰু ফাইনাল লিষ্ট উইল বি প্ৰিন্টেড অন এডমিট কাৰ্ড এণ্ড অফিচিয়েল 3 নম্বৰ এপ্লিকেশন ফিজ কিমান হ'ব পাৰে জেনাৰেল ক্যাটাগৰীৰ কাৰণে 1550 টকা হ'ব পাৰে ফৰ বি ফাৰ্ম অনলি 750 টকা ফৰ ডি ফাৰ্ম অনলি আৰু যদি দুটাৰ কাৰণে এপ্লাই কৰে তেতিয়া হ'লে 2100 ফৰ বথ অৰ্থাৎ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে যদি আবেদন কৰে তেতিয়া হ'লে 2100 টকা লাগিব পাৰে এইবোৰ কিন্তু এক্সপেক্টেড যোৱা বছৰ যি নোটিফিকেশন আহিছিল তাৰ ওপৰত বেছ কৰি এইবোৰ বনোৱা হৈছে আৰু যদি SC ST OBC MOBC হয় তেতিয়া হ'লে ফৰ ডি ফাৰ্ম 600 ফৰ বি ফাৰ্ম 1250 আৰু ফৰ বথ 1700 লাগিব পাৰে আৰু এই টকা
শিক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তে পেমেণ্ট কৰিব লাগিব অফলাইন পেমেণ্ট কৰা কোনো ধৰণৰ সুবিধা নাই এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ বি ফাৰ্মৰ কাৰণে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে যে ক্লাছ 12 উত্তীৰ্ণ হ'ব লাগিব সায়েন্সৰ পৰা আৰু তেওঁৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি নাইবা ম্যাথমেটিক্স আৰু ইংৰাজী থাকিব লাগিব বায়োলজি আৰু ম্যাথমেটিক্স এই দুটাৰ ভিতৰত যিকোনো এটা হ'লে কিন্তু ইয়াতে আবেদন কৰিব পাৰে আৰু মিনিমাম মাৰ্কস জেনাৰেল কাষ্টৰ কাৰণে 40%ৰ পৰা 50% লৈকে থাকিব পাৰে আৰু SC ST OBC ৰ কাৰণে 35ৰ পৰা 40% নাইবা 45% লৈকে থাকিব পাৰে মিনিমাম এজ 17 ইয়াৰ্স থাকিব লাগিব আৰু মাষ্ট বি পাৰ্মানেন্ট ৰেসিডেন্ট অফ ইন্ডিয়া অৰ্থাৎ কেৱল মাত্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে এই ফাৰ্মাসী এন্ট্ৰেন্স এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰিব ফৰ ডি ফাৰ্মৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে ছাত্ৰগৰাকীয়ে ক্লাছ 12 উত্তীৰ্ণ হ'ব লাগিব PCM অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স নাইবা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এই দুটাৰ ভিতৰত এটা থাকিব লাগিব আৰু সেম এজ থাকিব লাগিব আগৰ যিদৰে বি ফাৰ্মাসীত আলোচনা কৰা হৈছে এতিয়া আইছো যে সিলেকশন প্ৰসেসটো কেনেকুৱা তোমালোকে যদি অসমৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কলেজত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িব বিচৰা তেতিয়া হলে CW এটা এক্সাম দিব লাগিব অৰ্থাৎ কমন এন্ট্ৰেন্স এক্সাম এটা দিব লাগিব আৰু এই এক্সামটো SSUHS অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে কণ্ডাক্ট কৰে সেপাৰেট মেৰিট লিষ্ট ফৰ বি ফাৰ্ম আৰু ডি ফাৰ্ম CW এক্সাম দিয়াৰ পিছত তোমালোকৰ কাৰণে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ সেপাৰেট মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতে তেওঁলোকে কাউন্সেলিং আৰম্ভ কৰিব আৰু তোমালোকৰ সেই CW এক্সামত কিমান নম্বৰ আহিছে তাৰ ওপৰত বেছ কৰি তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু তোমালোকৰ এডমিশন হ'ব এতিয়া আহিছো 4 নম্বৰ এক্সাম প্যাটাৰ্ন তোমালোকৰ এক্সামটো কেনেকুৱা ধৰণৰ হ'ব তোমালোকে যেতিয়া এক্সাম দিবলৈ যাবা তেতিয়া তোমালোকে দেখিবলৈ পাবা যে MCQ অৰ্থাৎ মাল্টিপল চয়েস কোৱেশ্চন আহিছে অৰ্থাৎ তোমালোকৰ এই CW এক্সাম MCQ হ'ব ইয়াৰ ডিউৰেশ্যন হৈছে 2 আৱাৰ্ছ আৰু ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কস নাই তোমালোকে কেৱল মাত্ৰ তাতে সাৰ্কুল কৰিব লাগিব আৰু তাতে কোনো ধৰণৰ নেগেটিভ মাৰ্কস নাই যেনেকৈ নিট নাইবা JW এক্সাম দিবলৈ হলে তাতে নেগেটিভ মাৰ্কস থাকে কিন্তু ইয়াতে তোমালোকৰ কাৰণে কোনো ধৰণৰ নেগেটিভ মাৰ্কস নাই গতিকে তোমালোকে যেতিয়া পৰীক্ষাত বহিবা তেতিয়া এটাও প্ৰশ্ন উত্তৰ এৰি নিদিবা বাদ নিদিবা গোটেই কেইটা প্ৰশ্ন উত্তৰ লিখি থৈ আহিবা আৰু তোমালোকৰ ইয়াৰ টাইম হৈছে মাত্ৰ 2 ঘণ্টা আৰু এই 2 ঘণ্টাৰ ভিতৰত 100 মাৰ্কসৰ প্ৰশ্নৰ উত্তৰ কৰি থৈ আহিব লাগিব তোমালোকৰ সিলেবাস হৈছে বেসড অন NCERT আৰু আছে ক্লাছ 12 সিলেবাস অৰ্থাৎ ক্লাছ 11 আৰু 12 যি তোমালোকৰ NCERT আৰু আছে কোৰ সিলেবাস আছে সেই সিলেবাস মতে কিন্তু তোমালোকৰ এই CW এক্সাম হ'ব ফিজিক্স ক্লাছ 11 12 কিন্তু বিশেষকৈ 12 ফিজিক্সৰ পৰা প্ৰশ্ন আহিব তেনেদৰে কেমিষ্ট্ৰি আৰু বায়োলজি নাইবা ম্যাথমেটিক্স থাকিব আৰু তোমালোকৰ চ'জ অন ফৰ দি এক্সাম ইয়াৰ ভিতৰত তোমালোকে যিকোনো এটা চ'জ কৰিব লাগিব যিকোনো এটা সিলেক্ট কৰিব লাগিব যেতিয়া তোমালোকে CW এক্সামৰ কাৰণে এপ্লাই কৰিবা তেতিয়া তোমালোকৰ সন্মুখত দুটা অপচন আহিব এটা হৈছে বায়োলজি আন এটা হৈছে ম্যাথমেটিক্স তোমালোকে যদি ম্যাথমেটিক্সত পাৰগত তেতিয়া হলে ম্যাথমেটিক্স সিলেক্ট কৰিবা আৰু যদি বায়োলজিত পাৰগত তেতিয়া হলে তোমালোকে বায়োলজি সিলেক্ট কৰিবা আৰু এটো কিন্তু তোমালোকে মনত ৰাখিবা নহলে কিন্তু পৰীক্ষা তোমালোকে বিপদত পৰিব পাৰা 7 নম্বৰ এক্সাম প্যাটাৰ্ন তোমালোকৰ এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব ইংৰাজী ইয়াতে তোমালোকৰ 25 মাৰ্কস থাকিব MCQ 25 টা থাকিব আৰু ইয়াৰ টোটাল মাৰ্কস হৈছে 25 কেমিষ্ট্ৰি 25 মাৰ্কস এটা প্ৰশ্নৰ বিপৰীতে 1 মাৰ্ক কৈ থাকিব ফিজিক্স 25 মাৰ্কস বায়োলজি নাইবা ম্যাথমেটিক্স ইয়াতে তোমালোকৰ 50 মাৰ্কস থাকিব যদি বায়োলজি সিলেক্ট কৰা তেতিয়া হলে ইয়াতে তোমালোকৰ 50 মাৰ্কস থাকিব আৰু যদি ম্যাথমেটিক্স সিলেক্ট কৰা তেতিয়া হলে তোমালোকৰ ম্যাথমেটিক্সৰ ওপৰত 50 মাৰ্কৰ প্ৰশ্ন থাকিব আৰু এইবোৰ তোমালোকে চাই লোৱা যে অসমৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কি কলেজ আছে ইয়াতে তোমালোকে চাব পাৰিবা গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ ফাৰ্মাসী গুৱাহাটী Assam Institute of Pharmacy ডিফু এনেকৈ তোমালোকে এইবোৰ চাই লবা বহুতো ষ্টুডেন্টে অসমত কি ফাৰ্মাসী কলেজ আছে সেইবোৰ নাজানে নাম নাজানে তোমালোকে এইবোৰ চাই লোৱা ইয়া হৈছে প্ৰাইভেট কলেজ ইউনিভাৰ্সিটিজ অৰ ইনষ্টিটিউশনছ ইন Assam for pharmacy ইয়াতে অফাৰিং বি ফাৰ্ম অৰ ডি ফাৰ্ম বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে কি আছে
মিৰ্জাত আছে, গুৱাহাটীত আছে, আসাম ডাউনটাউন ইউনিভাৰ্চিটি, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, কাজিৰঙা ইউনিভাৰ্চিটি, যোৰহাট, এনেকৈ তোমালোকে চাই লোৱা। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে অসমত বি ফাৰ্ম আৰু ডি ফাৰ্ম কৰিবলৈ হ'লে কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে। এক্সপেক্টেড হিচাপে অসমত তোমালোকে যদি বি ফাৰ্ম কৰিব বিচৰা তেতিয়াহ'লে 10 পৰা 11-12 লাখ টকালৈকে লাগিব পাৰে। ইয়াতে হোষ্টেল ফিজ, কলেজ ফিজ আৰু সকলো ধৰণৰ ফিজ ইনক্লুড কৰি বি ফাৰ্ম টোটেল ফিজ প্ৰায় 10 পৰা 12-13 লাখলৈকে হ'ব পাৰে। আৰু যদি অসমৰ ভিতৰত প্ৰাইভেট কলেজত ডি ফাৰ্ম কৰিব বিচৰা তেতিয়াহ'লে 4 পৰা 5 লাখ টকালৈকে লাগিব পাৰে। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে বি ফাৰ্ম আৰু ডি ফাৰ্ম কমপ্লিট কৰাৰ পিছত তোমালোকৰ কি কি স্কোপ থাকিব পাৰে। ক'বলৈ গ'লে অসমৰ ভিতৰত বি ফাৰ্ম আৰু ডি ফাৰ্মৰ গভৰ্ণমেণ্ট কোনো জব নাই, কেৱল মাত্ৰ 1%হে গভৰ্ণমেণ্ট জব আছে। কিন্তু অসমৰ ভিতৰত আৰু অসমৰ বাহিৰত যেনেকৈ হায়দৰাবাদ, বাংগালোৰ এনেকুৱা ঠাইত প্ৰাইভেট বহু জব আছে। আৰু ক'বলৈ গ'লে বৰ্তমান বি ফাৰ্ম আৰু ডি ফাৰ্মৰ ভেলু একেবাৰে নাইকিয়া হৈছে। ইয়াতে গভৰ্ণমেণ্ট জব পোৱাটো বহুত টান, কিন্তু প্ৰাইভেট বহুত জব এভেইলেবল হৈ আছে। তোমালোকে যদি কোনো ধৰণৰ এণ্ট্ৰেঞ্চ এক্সাম নিদিয়াকৈ বি ফাৰ্ম আৰু ডি ফাৰ্মত এডমিশ্যন ল'ব বিচৰা তেতিয়াহ'লে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিবা। ইতিমধ্যে এডমিশ্যন দুনিয়াই তোমালোকৰ কাৰণে এই বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এডমিশ্যন মুকলি কৰিছে। এইটো নম্বৰত যোগাযোগ কৰি একেবাৰে কম খৰচত তোমালোকে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে এডমিশ্যন ল'ব পাৰিবা।